তো নমস্কাৰ সকলোৱে বহুত দিন ধৰি মই কমেন্ট কৰি আছিল যে বঙাইগাঁও ডিস্ট্ৰিক্টৰ চৰকাৰী ঘৰ ডিসেম্বৰ মাহত কিমানখন আহিছে আৰু এই উপলক্ষে এখন ভিডিঅ' বনাই দিয়ক চাওক সকলো ডিস্ট্ৰিক্টৰ পৰাই মোক কমেন্ট কৰে কিন্তু সকলো ডিস্ট্ৰিক্টৰ ওপৰত ভিডিঅ' বনোৱাটো সম্ভৱ নহয় তো মই কেনেকৈ বঙাইগাঁও ডিস্ট্ৰিক্টৰ চৰকাৰী ঘৰৰ এই ডিসেম্বৰ মাহৰ 2024ৰ লিষ্টখন কেনেকৈ ওলাও আপোনালোকে চাই লওক তেনেকৈ আপুনি আপোনাৰ নিজৰ মোবাইলতে আপোনাৰ ডিস্ট্ৰিক্টৰ লিষ্টখন ওলাব পাৰিব আৰু যদিহে এই লিষ্টত আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি এখন 100% আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব তো আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু কেনেকৈ এই চৰকাৰী ঘৰৰ লিষ্টখন ওলাই এই বিষয়ে আমি চাই লওঁ তো বলক আৰম্ভ কৰিছোঁ আৰু যদি ভিডিঅ'খন হেল্পফুল লাগে থাকে ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো গুগল ক্ৰমত যাই PM আৱাস যোজনা গ্ৰামীণ লিষ্ট 2025 বুলি সাৰ্চ কৰি দিব তো আপুনি দেখা পাই আছে PMYG পাৰ্মানেন্ট ৱেটিং লিষ্ট বুলি এইখন ৱেবছাইটত প্ৰথমে আপুনি ক্লিক কৰি দিব এইখন ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত আহি যাব তলত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ঠিক আছে পঞ্চায়ত উইচিং পাৰ্মানেন্ট ৱেটিং লিষ্ট বুলি আছে ইয়াতে এভেইলেবল হিয়াৰত আপুনি ক্লিক কৰি দিব আপুনি এভেইলেবল হিয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি ওকে সিলেক্ট কৰিব ওকে দিয়াৰ পিছত আপুনি এখন নতুন পেজলৈ আহি যাব তো এইখন পেজত আহাৰ লগে লগে ইয়াৰ পৰা আপুনি কি আপোনাৰ লিষ্টত নাম আছে নে নাই আপুনি চেক কৰিব পাৰিব প্ৰথমে আমি চাই লম যে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে নে নাই প্ৰথমে তো আপোনাৰ নিজৰ ৰাজ্যখন সিলেক্ট কৰি লম অসম তো অসম সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ পঞ্চায়তখন সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে তো পঞ্চায়তখন সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ ব্লকখন সিলেক্ট কৰিব লাগিব ব্লকখন সিলেক্ট কৰিব লাগিব ব্লকখন সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ক্যাপচাৰটো ফিল কৰি দিব তো ইয়াতে ক্যাপচাৰ ফিল কৰাৰ লগে লগে আপুনি কি এখন PDF ডাউনলোড কৰিব পাৰিব তো মই এখন সাবমিট কৰি দিলোঁ সাবমিট কৰাৰ লগে লগে আপুনি দেখা পাব যে এখন এক সেকেন্ড ৰ'ব ঠিক আছে এতিয়া আমি আকৌ ক্যাপচাৰখন ফিল কৰি দিম অলপ সাৰ্ভাৰ ইস্যুৰ বাবে আহা নাই তো এতিয়া আমি কি প্ৰথমতে ক্যাপচাৰখন ফিল কৰাৰ লগে লগে সাবমিটত ক্লিক কৰি দিম সাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি তলৰ ফালে আহি যাব তলত অহাৰ লগে লগে এখন নতুন লিষ্ট আহি গৈছে তো এইখন লিষ্টত আপোনালোকৰ যদি নাম আছে তেতিয়াহ'লে আপোনালোকে 100% এখন চৰকাৰী ঘৰ লাভ কৰিব ঠিক আছে তো ইয়াৰ পৰা আপুনি দেখা পাইছে ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আছে ব্লক নাম আছে পঞ্চায়তৰ নাম আছে ৰেজিষ্ট্ৰেচন নম্বৰ আছে বেনিফিচিয়াৰীৰ নাম আছে ফাদাৰ্স নেম সকলোখিনি নাম আছে ঠিক আছে তো এতিয়া আপোনালোকৰ যিখন জিলা হয় সেই ওয়াইজ আপোনালোকে সিলেক্ট কৰিলে আপোনাৰ নাম আছে নে নাই আপুনি গম পাব তো এতিয়া কথা হল যিসকলৰ এই লিষ্টত নাম নাই সেইসকলে কেনেকৈ এখন আবেদন কৰিব পাৰিব নতুন চৰকাৰী ঘৰৰ বাবে তো আহক এইখন আমি জানিলো তো আপোনালোকৰ মাজত এখন ফৰ্ম আহি যাব এইখন ফৰ্ম আপুনি ক'ত পাব এইখন ফৰ্ম লাভ কৰাৰ বাবে আপুনি ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে মোৰ সেইখনত ফলো কৰি আপুনি এখন কমেন্ট কৰি দিব মানে মোক মেছেজ দি দিব মই আপোনালোকক এইখন ফৰ্ম আপোনালোকক দি দিম ঠিক আছে তো এতিয়া কি এই ফৰ্মখন আপুনি ফিল আপ কেনেকৈ কৰিব তো ইয়াতে লিখা আছে নেম অফ হেড অফ ফ্যামিলি একাউন্ট হোল্ডাৰ আপোনাৰ বয়স তাৰপিছত নেম অফ জেন্ডাৰ মেল ফিমেল সকলোখিনি আছে ইয়াতে সকলোখিনি সিম্পল ভাৱে লিখা আছে ঠিক আছে যদিহে আপুনি এপ্লাই কৰিব নোৱাৰে তো আপোনালোকৰ গ্ৰাম পঞ্চায়তত গৈ যিকোনো এজন এমপ্লয়ক আপুনি যদি কয় যে ফিল আপ কৰি দিয়ক সিহঁতে ফিল আপ কৰি দিব যদি আপুনি ফিল আপ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী যিসকল সকলোৱে পাৰিব যিহেতু জেনুইন বস্তু হয় তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ আৰু এইখন কি এই ফৰ্মখন আপুনি পঞ্চায়তত জমা দিয়াৰ লগে লগে আপোনাৰ নাম এখন চৰকাৰী ঘৰৰ লিষ্টত আহি যাব